ল'ৰা ছোৱালীক প্ৰথমতে এইকেইটা নম্বৰে শিকোৱা হয় 1 2 3 4 5 6 7 8 9 10 যেতিয়া ল'ৰা ছোৱালী প্লে গ্ৰুপ নাৰ্চাৰী তাৰপৰা আৰু অলপ ওপৰলৈ উঠে 1 2 3 4 ক্লাছমান পায়গৈ তেতিয়া লাহেকৈ কি হয় এই নাম্বাৰছবিলাক আকৌ ভাগ হৈ যায় কিহত ভাগ হয় এটা ইভেন নাম্বাৰছত ভাগ হয় আৰু এটা অড নাম্বাৰছত ভাগ হয় এতিয়া ইভেন নাম্বাৰছবোৰ কি হ'ব 2 4 6 8 10 এনেকৈ ভাগ তাৰমানে জুৰীয়া নম্বৰবোৰ সমানে দুভাগ কৰিব পাৰি 2ক আমি সমানে দুভাগ কৰিব পাৰিম 1 + 1 4ক পাৰিম 2 + 2 6ক পাৰিম 3 + 3 8ক পাৰিম 4 + 4 10ক পাৰিম 5 + 5 এনেকৈ সমানে দুভাগ কৰিব পৰা বা তাতোতকৈ বেছি ভাগ কৰিব পৰা সমানে সমানে যিমানে নম্বৰটো ডাঙৰ হৈ গৈ থাকিব সিমানে সমান ভাগ কৰা নাম্বাৰটো বাঢ়ি গৈ থাকিব যেনেকৈ হ'ব এতিয়া ইয়াত 12 14 16 18 20 এনেকৈ এইবিলাক হ'ব ইভেন নাম্বাৰছ ঠিক তেনেকৈ অড নাম্বাৰখিনি হ'ব থাকি যোৱা নম্বৰখিনি ইয়াত কি কি থাকি গ'ল 1 3 5 7 9 ইয়াত লিখিম আমি অড নাম্বাৰছৰ ভাগত 1 3 5 7 9 এইখিনি হ'ল অড নাম্বাৰছ ইয়াত আমি সমানে ভাগ কৰিব পাৰিম যদিও কিছুমানত কি হয় ডেচিমেলটো আহি যাব 1ৰ কাৰণেতো ভাগ নহয় 3ত আমি কি কৰিব লাগিব ভাগ কৰিবলৈ হ'লে 1.5 হ'ব তাৰমানে ডেৰকৈ ভাগ কৰিব লাগিব 5টো ভাগ কৰিবলৈ হ'লে 2.5 + 2.5 কৰিবলৈ ইয়াত আঢ়ৈ হৈ যাব তাৰমানে জুৰীয়া নম্বৰ নহয় এইকেইটা ঠিক তেনেকৈ 7 9 7 9 এইবোৰো জুৰীয়া নম্বৰ নহয় যিবোৰ জুৰীয়া নহয় সিহঁতক অড নাম্বাৰছ বুলি কোৱা হয় ঠিক ইয়াৰ পিছত আকৌ আহিব 11 13 15 17 19 এইখিনি হৈ গ'ল অড নাম্বাৰছ আপোনালোকে ইয়াৰ পিছৰ নাম্বাৰখিনি ভাবি উলিয়াব পাৰে কি হ'ব অড নাম্বাৰছৰ ক্ষেত্ৰতে হওক বা ইভেন নাম্বাৰছৰ ক্ষেত্ৰত হওক তেনেকৈ ইভেন নাম্বাৰছবিলাকো বাঢ়ি গৈ থাকিব আপোনালোকে সদায় মন কৰিব ইভেন নাম্বাৰ বুলি ক'লে মানে শেষৰ নাম্বাৰকেইটা হয়তো 2 থাকিব নহয় 4 থাকিব নহয় 6 থাকিব নহয় 8 থাকিব নতুবা 0 থাকিব এক্সাম্পল কেইটামান দিছোঁ যেনেকৈ 22 32 42 62 এইবিলাক হ'ব ইভেন নাম্বাৰছ ঠিক তেনেকৈ 34 14 54 94 এনেকৈ বাঢ়ি গৈ থাকিব 16 26 46 66 এনেকৈ যাব আকৌ আহিলে 18 28 38 48 58 আৰু 0 লগা নম্বৰবোৰটো আমি জানোৱেই 10 20 30 40 50 ঠিক তেনেকৈ এইটো আমি 2টা ডিজিটৰ নাম্বাৰ দেখাইছোঁ ঠিক তেনেকৈ আপোনাৰ 3টা ডিজিটৰ নম্বৰো হ'ব পাৰে 320 580 730 এইবিলাকো হ'ব আপোনাৰ ইভেন নাম্বাৰছ ঠিক তেনেকৈ ডাঙৰ অড নাম্বাৰছবোৰ হ'বলৈ হ'লে কি হ'ব লাগিব শেষত 1 3
5 7 9 থাকিব এইবোৰকত যেনেকৈ 2 4 6 8 0 হৈ পেলাই হেঁতি ইভেন নাম্বাৰছ হ'ল ঠিক তেনেকৈ অড নাম্বাৰছৰ ক্ষেত্ৰত কি হ'ব শেষৰ নাম্বাৰবোৰ 1 3 5 7 9 হ'ব